তোমালোকৰ আজি লেখৰ যোগেদি আমি গতিৰ বৰ্ণনাখিনি পঢ়িম। মানে ইমান দিনে আমি গতি পঢ়ি আহি আছিলোঁ, গতি কি হয় বা দ্ৰুতি কি হয়, ত্বৰণ কি হয়। তো এতিয়া আমি সেই গতি দ্ৰুতিবিলাক কিহৰে আমি বুজাব লাগিব, গ্ৰাফেৰে বা লেখৰ সহায়ত। কাৰণ কেতিয়াবা তোমালোকক অংক দিব, তো গ্ৰাফ দিব, গ্ৰাফৰ পৰা তোমালোকে অংক কৰিব লাগিব। তো সেইকাৰণে গ্ৰাফখিনি বুজি পাব লাগিব। তো প্ৰথমখিনি অকণমান পঢ়িলোঁ, তাৰপাছৰখিনি বুজাই দিম। তো বিভিন্ন ধৰণৰ ঘটনাৰ মূল তথ্যবোৰ লেখৰ যোগেদি সহজে প্ৰকাশ কৰিব পাৰি। উদাহৰণস্বৰূপে এদিনীয়া ক্ৰিকেট খেল এখনৰ সম্প্ৰচাৰ, উলম্বনন্দ লেখবোৰ, এইবোৰ দিছে আৰু কিবা কিবি অলপ। তো বস্তুৰ গতি বৰ্ণনা কৰিবলৈ আমি ৰেখা লেখ, এই ক্ষেত্ৰত ভৌতিক ৰাশি যেনে দূৰত্ব, বেগ, আন এটা ভৌতিক ৰাশি যেনে সময়ৰ ওপৰত কেনেদৰে নিৰ্ভৰ কৰে তাক প্ৰদৰ্শন কৰোঁ। তো আমি লেখৰ কথা কিয় পঢ়িব লাগে সেইখিনিকে কৈছে, কাৰণ লেখৰ সহায়ত আমি সোনকালে বস্তুটো বুজি পাম বুলি কৈছে। কাৰণ তোমালোকক যদি কোনো এটা বেগৰ কথা লিখি পেলাই দিয়ে, আখৰখিনি তোমালোকে পঢ়িব লাগিব, তেতিয়াহে গম পাবা। কিন্তু তোমালোকক যদি লেখডাল আঁকি দিয়ে বা লেখডাল যদি ক'ৰবাত অঁকা থাকে, তোমালোকে দেখাৰ লগতে গম পাবা যে ক'ত কি হৈ আছে। যেনে উদাহৰণ কি দিছে কিতাপত, ক্ৰিকেট খেলৰ উদাহৰণ দিছে। ক্ৰিকেট খেল যদি তোমালোকে চোৱা, তাত দেখা পাবা কিছুমান লেখ আহে। তাত কি থাকে, ৰান আৰু অভাৰ থাকে, কিমান অভাৰত কিমান ৰান কৰিলে বা কোনে কিমান ৰান কেতিয়া কৰিলে, সেইবোৰ থাকে। সেইবোৰ আমি সেই লেখটো চাই গম পাওঁ, হয় নহয়? তো সেই লেখটো এই কাৰণেই ইম্পৰ্টেণ্ট, যাতে আমি বস্তুটো খুব কম সময়ৰ ভিতৰতে বেছি কথা বুজি পাওঁ। কাৰণ এই লেখডাল যে দেখিছা ন, এই লেখডাল যদি তোমালোকে চাবলৈ জানা, এই কথাখিনি যিখিনি বুজি পাবা লেখডালৰ পৰা, এই ইমানবোৰ যে আখৰ লিখি দিছে সেইবোৰ নপঢ়িলেও হৈ যায়। কিন্তু যদি তোমালোকে সেই একেখিনি কথাকে পঢ়ি পেলাই বুজিবলৈ যোৱা, তেতিয়া এই গোটেই কথাখিনি পঢ়িব লাগিব। কিন্তু যদি লেখডাল চাবলৈ জানা, লেখডাল চালেই হৈ গ'ল, তোমালোকে গোটেই কথাখিনি বুজি পাই যাবা। তো সেইকাৰণে আমি কি কৰিব লাগে, লেখটো কেনেকৈ হয়, কি হয়, সেইখিনি কথা জানিব লাগে। তো আমি আজি কি পঢ়িম, প্ৰথম দূৰত্ব আৰু সময়, দূৰত্ব আৰু সময়ৰ লেখ পঢ়িম। তো তোমালোকে পাই আহিছা আগতে, আমি কোনো এটা নিৰ্দিষ্ট সময়ত কিমান দূৰ গ'ল বা কিমান দূৰ গৈছে, সেইটো আমি জোখাটোকে আমি বেগ বুলি কৈছিলোঁ, হয় নহয়? মানে ধৰি লওক 1 ছেকেণ্ডত সি 5 মিটাৰ গ'ল বা এঘণ্টাত সি 5 কিলোমিটাৰ গ'ল। তো তেনেকৈ আমি যিবোৰ উলিয়াইছিলোঁ সেইবোৰে আছিলে আমাৰ বেগ। তাৰ ভিতৰত আছিলে সুষম বেগ বা অসম বেগ বা সুষম দ্ৰুতি, বিষম দ্ৰুতি আছিলে। তো তাৰ কথা আমি ইয়াত পঢ়িম অলপ। তো সময়ৰ সাপেক্ষে বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন নিজ পচন্দৰ সুবিধাজনক স্কেলত দূৰত্ব সময় লেখ অংকন কৰি প্ৰকাশ কৰিব পাৰি। এই লেখত সময় X অক্ষত আৰু দূৰত্ব Y অক্ষত লোৱা হৈছে। গতিৰ বিভিন্ন অৱস্থা যেনে সুষম দ্ৰুতি, বিষম দ্ৰুতি, স্থিতিশীল অৱস্থা ইত্যাদিৰ ক্ষেত্ৰত সময় দূৰত্ব লেখ ব্যৱহাৰ কৰিব পাৰি। তো কৈছে কি, কোনো এটা ধৰি লওক কোনোবাই এটা যদি গতি কৰি আছে, সি অলপ সময়ৰ পিছত কিমান দূৰ গ'ল, তো সেইটোক আমি লেখৰ সহায়ত বুজাব পাৰোঁ। আৰু তাত আমি কি কৰিব পাৰোঁ, X অক্ষত আমি সময় ল'ব পাৰোঁ বা Y অক্ষত আমি দূৰত্ব ল'ব পাৰোঁ বুলি কৈছে। হৈছে? তো মই আখৰখিনি ইমান কৈ নাথাকোঁ, ডাইৰেক্ট তোমালোকে গ্ৰাফটো চোৱা। গ্ৰাফটো যদি চোৱা, ইয়াত এডাল তোমালোকে এডাল কি ৰেখা দেখিছা, সৰল ৰেখা দেখিছা, সৰল ৰেখা হ'ল। আৰু ইফালে তোমালোকৰ কি লৈছে, এডাল X অক্ষ হয়। মই ক্লাছ 8ত তোমালোকক অংক পঢ়াওঁতে কৈছিলোঁ, এইফালে থকা অক্ষডাল কি হয়, X অক্ষ, এইফালে থকা অক্ষডাল কি হয়, Y অক্ষ। তো Xত লৈছে সময়, Yত লৈছে কি, দূৰত্ব। আৰু এইটো আমি কিহৰ বাবে কৰিম, সুষম দ্ৰুতিৰ বাবে কৰিম। এই লেখডাল যে আঁকিছে, সুষম দ্ৰুতিৰ বাবে আঁকিছে। তো সুষম দ্ৰুতিৰ কথা কি আছিলে, এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এটা সমান সমান দূৰত্ব অতিক্ৰম কৰাটোক আমি কি কৈছিলোঁ, সুষম দ্ৰুতি। হয়, তাৰ মানে এটা সমান সময়, প্ৰথম যদি সি 2 ছেকেণ্ডত যায় 10 মিটাৰ, নেক্সট 2 ছেকেণ্ডতো সি কি যাব, 10 মিটাৰে যাব। তো তাৰ বাবে আমি কি কৰিম, এটা গ্ৰাফ আঁকিম। তো যদিহে আমি সুষম দ্ৰুতিৰ কাৰণে গ্ৰাফ এটা আঁকো, তেতিয়াহ'লে আমাৰ গ্ৰাফডাল এই নিচিনাই হ'ব, মানে এডাল সৰল ৰেখা হ'ব। কিহৰ কাৰণে সৰল ৰেখা হৈছে, কাৰণ সময় বাঢ়ি যোৱাৰ লগত কি হৈছে, তোমালোকৰ দূৰত্বটোও বাঢ়ি গৈছে। তোমালোকক মই দেখাই আছোঁ, এটা মই উদাহৰণ লিখি থৈ দিছোঁ। তো এইটো যদি চোৱা, তোমালোকে সময় হ'ল তোমালোকৰ 0। তো যেতিয়া তোমালোকে সময় 0 ছেকেণ্ড, তাৰমানে দূৰত্ব 0 ছেকেণ্ড হ'ব ন, মানে ষ্টাৰ্টেই হোৱা নাই। কিন্তু নেক্সট 2 ছেকেণ্ডত তোমালোকে কিমান মিটাৰ গ'লা, 6 মিটাৰ। তাৰপৰা যেতিয়া তোমালোকৰ 4 ছেকেণ্ড হ'ল, তেতিয়া তোমালোকে কিমান গ'লা, 12 মিটাৰ। নেক্সট 6 ছেকেণ্ডত তোমালোকে কিমান গ'লা, 18। তাৰপৰা নেক্সট 8 ছেকেণ্ডত তোমালোকে গ'লা কিমান, 24। তো ইয়াত যদি চোৱা, চবতে তোমালোকৰ পাৰ্থক্যটো কিমান ছেকেণ্ড আহিছে, 2 ছেকেণ্ড। আৰু ইয়াতো যদি চোৱা, তোমালোকৰ পাৰ্থক্যটো সমান সমান হৈ আছে। মানে প্ৰথম 2 ছেকেণ্ডত সি 6 মিটাৰ গ'ল, নেক্সট 2 ছেকেণ্ডত সি আৰু 6 মিটাৰ গ'ল, নেক্সট 2 ছেকেণ্ডতো সি 6 মিটাৰে গৈছে, নেক্সট 2 ছেকেণ্ডতো সি কি গৈছে, 6 মিটাৰে গৈছে। হৈছে? তাৰমানে এইটো কিহৰ ডাটা পালা বা কিহৰ মান পালা তোমালোকে, এইটো সুষম দ্ৰুতি। কাৰণ সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব
অতিক্ৰম কৰাটোৱে তোমালোকৰ কি আছিলে দ্ৰুতি তো ইয়াক যদি আমি এটা লেখ আঁকিব লাগে এই লেখডালকে ইয়াত তোমালোকৰ বেলেগ এটা উদাহৰণ লৈ বুজাইছে ইয়াত যদি তোমালোকে চোৱা কি কৰিছে সময় ফালে লৈছে 20 সেকেন্ড 40 সেকেন্ড 60 সেকেন্ড ইফালে আছে 10 কিলোমিটাৰ ইয়াত দেখিছে কিলোমিটাৰ তোমালোকেও একক কিটা এনেকে লিখি দিব লাগিব ইয়াত কিলোমিটাৰ ইয়াত তোমালোকৰ মিনিটত লৈছে 10 মিনিট 40 মিনিট 60 মিনিট আৰু এটো হ'ব তোমালোকৰ 10 কিলোমিটাৰ 20 কিলোমিটাৰ 30 কিলোমিটাৰ 40 কিলোমিটাৰ তো ইয়াত যদি তোমালোকে লেখডাল চোৱা প্ৰথম বিন্দুটো হৈছে কি তোমালোকৰ এটো তাৰ মানে এইখিনি তোমালোকৰ যিমান সময় হয় আৰু এই ইমানখিনি সময় কি কিমান দূৰ গৈছে এটো বিন্দুটো ইফালে চাবা ইমানখিনি দূৰত্ব হি যাব তো ইয়াত যদি চোৱা তোমালোকৰ মান দিয়া নাই জাস্ট 10 টো হে দিছে ন এটো মানটো দিয়া নাই হয়নে তো আমি গ্ৰাফ আকোতে আমি নিজে যেতিয়া আঁকিম তেতিয়া আমি মান দিলম তো এই বিন্দুটো হ'ব তোমালোকৰ প্ৰথম বিন্দুটো তাৰ পিছত গল কি ইমান বিন্দু মানে এইখিনি সময়টো চাবৰ কাৰণে তললৈ আহিব আৰু দূৰত্বটো চাবৰ কাৰণে এনেকে কৰি ইফালে যাবা ঠিক আছে তো এডাল আঁকিছে তোমালোকৰ সুষম ত্ৰুটি তো মই বেলেগ এটা উদাহৰণ দি বুজাম তেতিয়া তোমালোকে বুজি পাবা ভালদৰে ইয়াত যদি চোৱা প্ৰথম সময় আমি 0 সেকেন্ড নহয় তো মই কি কৰিছো x অক্ষৰ ফালে তোমালোকৰ সময় লৈছো আৰু y অক্ষৰ ফালে তোমালোকৰ মই কি লৈছো দূৰত্ব লৈছো হৈছে আৰু স্কেল দি তোমালোকে ঘৰবোৰ সমান সমান পৰিমাণত লবা তো এইখিনি তোমালোকৰ 0 হ'ব নহয় তো এইখিনি তোমালোকৰ ধৰিলো 2 সেকেন্ড হল হৈছে তো এইখিনি তোমালোকৰ হল 4 সেকেন্ড বা এইখিনি হল তোমালোকৰ 6 সেকেন্ড এইখিনি হল তোমালোকৰ 8 সেকেন্ড ঠিক আছে তো এইখিনি যদি তোমালোকৰ হয় ধৰিলো এইখিনি হল তোমালোকৰ 6 মিটাৰ বা কিলোমিটাৰ এইখিনি হল তোমালোকৰ 12 তাৰ পিছত এইখিনি হল তোমালোকৰ 18 এইখিনি হল তোমালোকৰ 24 ঠিক আছে তো এতিয়া তোমালোকৰ কাৰণে কি হ'ব 2 সেকেন্ডত কি কিমান মিটাৰ গৈছে 6 মিটাৰ তো প্ৰথম বিন্দুটো ইয়াত হ'ব তাৰপা 4 সেকেন্ডত কি কিমান মিটাৰ গৈছে 12 মিটাৰ হয় নহয় তো এটো এনেকুৱা কি হ'ব তো ইয়াত অলপ গণগোল হ'ব পাৰে কাৰণ মই হাতেৰে আঁকিছো ন তাৰ পিছত 6 সেকেন্ডত ধৰিলো 18 মিটাৰ গল ইখিনিত আহিব মানে এটো সমান সমান হ'ব লাগিব ইয়াত এনেকে আহিব ইয়াত এনেকে আহিব এটো মিলা নাই যদি এনেকে ওপৰত দি লবা তোমালোকে স্কেল দি আঁকিবা তো যেতিয়া তোমালোকে এটা লাইন টানিবা তোমালোকৰ লাইনডাল কেনেকুৱা দেখা হ'ব এডাল সৰল ৰেখা দেখা হ'ব ঠিক আছে তো এটো 8 সেকেন্ডৰ কাৰণে ইয়াত আহিব আৰু ইফালে তোমালোকৰ এটো এইখিনি পাই এনেকে আহি এনেকে হ'ব হৈছে তাৰ মানে সময়টো চাবৰ কাৰণে তোমালোকে তললৈ আহিব লাগিব দূৰত্বটো চাবৰ কাৰণে তোমালোকে এডাল ৰেখাত যাব লাগিব কাৰণ আমি তলৰ ফালে সময়টো ধৰিছো আৰু ওপৰৰ ফালে কি ধৰিছো দূৰত্বটো ধৰিছো তো তোমালোকক যদি এতিয়া এই গ্ৰাফটোৰ পৰা খুদে যে 2 সেকেন্ডত কি কিমান মিটাৰ গল তেতিয়া তোমালোকে কি কৰিবলৈ 2 সেকেন্ড হল তোমালোকে এটো ডাইৰেক্ট ওপৰত যাবা তাৰপা ইফালে আকৌ আহিব কিমান 6 মিটাৰ 4 সেকেন্ডত কিমান গল ডাইৰেক্ট ওপৰলৈ যাবা ওপৰলৈ যায় এটো এনেকে আহিবা হৈছে বুজি পাইছে চাগে তে এতিয়া ঠিক একেদৰে ইয়াতো কৰিছে খালি ইয়াত কি কৰিছে মানে তোমালোকৰ ডাটাখিনি এক্সাক্টকে দিয়া নাই কাৰণ ইয়াত কি দিলে এটো 10 দিলে কিন্তু বিন্দুটো ধৰিছে ইয়াত তো এইখিনি আমি নিশ্চয় 9 মান ধৰি লব পাৰো নহয় বা এইখিনি আমি ধৰিলো 15 মিনিটে ধৰিলো মানে 15 মিনিটত কি কিমান গৈছে 9 কিলোমিটাৰ দূৰত্ব গৈছে তো তেনেকে তোমালোকে চাব পাৰা আৰু এইডাল কি হ'ব সৰল ৰেখা হ'ব আৰু এই সৰল ৰেখাডাল অনলি কিহৰ বাবে হ'ব সুষম দ্ৰুতিৰ বাবেহে হ'ব বিষম দ্ৰুতিৰ বাবে তোমালোকে সৰল ৰেখা নাপাবা কাৰণ বিষম দ্ৰুতিত কি হ'ব সমান সমান সময়ৰ অন্তৰালত কি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিব কিন্তু সুষম দ্ৰুতিত কি হয় সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰে তো সেই কাৰণে ইয়াত যিডাল ৰেখা পোৱা সেই ৰেখাডাল তোমালোকৰ কি হয় সৰল ৰেখা হয় আৰু সৰল ৰেখা এই কাৰণে হয় এইখিনি যদি তোমালোকে চোৱা সমান সময়ত সমান সমান দূৰত্ব গৈছে তাৰ মানে কি সময়ৰ লগত দূৰত্বটো তোমালোকৰ কি আছে সমানুপাতিক হৈ আছে সময়ৰ লগত দূৰত্বটো কি হৈ আছে সমানুপাতিক হৈ আছে মানে যদিহে সময়টো বাঢ়ে দূৰত্বও বাঢ়িব সময়টো যদি কমে দূৰত্বও কমিব তো সেই কাৰণে ইহঁতৰ ৰেখাডাল কি হৈছে সৰল ৰেখা হয় কাৰণ চোৱাচোন ইয়াত 2 পৰা 4 হ'ল তো এটো দূৰত্বও বাঢ়িছে তো 2 সেকেন্ডৰ পৰা 4 সেকেন্ড হতে দূৰত্বটো 12 হৈ গ'ল তো 4 পৰা 6 হতে দূৰত্বটো 18 হৈ গ'ল তাৰ মানে কি সময়ৰ লগত দূৰত্বটো কি হৈছে সমানুপাতিক হৈছে আৰু সেই সমানুপাতিক হলে তোমালোকে যিহৰে লেখ ড্ৰ নকৰা কিয় সিহঁতৰ প্ৰতিটো লেখে তোমালোকে কি পাবা এডাল সৰল ৰেখাত পাবা আৰু সৰল ৰেখা মানে কি জানাই চাগে এডাল এনেকে সিধা লাইন তো গতিকে সমানুপাতিক হলে সৰল ৰেখাত পাবা তো এইখিনি কথা কৈছে ইয়াত আমি পঢ়িও চাম কিতাপত কি দিছে তো এইখিনি পা পঢ়িম এতিয়া আমি জানো যে বস্তু এটাই সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তাৰ দ্ৰুতিক সুষম দ্ৰুতি বুলি কোৱা হয় তো এইখিনি আমি জানো হয় নহয় তো ইয়াৰ মানে এই যে বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব অতিবাহিত সময়ৰ সমানুপাতিক তো মই এতিয়া ক'লো ন
কাৰণ যিহেতু সমান সমান সময় অন্তৰত সমান সমান দূৰত্ব অতিক্ৰম কৰে গতিকে বস্তুটো সময়ৰ লগত অতিক্ৰম কৰা দূৰত্বটো কি হ'ব সমানুপাতিক হ'ব তো গতিকে সুষম দ্ৰুতিৰ গতিশীল বস্তু এটাৰ দূৰত্ব সময় লেখ এডাল হ'ব সৰলৰেখা তো সেই সমানুপাতিক হোৱাৰ কাৰণে কি হ'ব ইহঁতৰ লেখডাল কি হ'ব এডাল সৰলৰেখা হ'ব তো ইয়াক 8.3 চিত্ৰত দেখুওৱা হৈছে লেখডালৰ OB অংশই দেখুৱাই যে দূৰত্ব সুষম হাৰত বৃদ্ধি পাইছে মন কৰিবলগীয়া কথাটো হ'ল যে যদি হৰণৰ মান y অক্ষৰেই বস্তুতে অতিক্ৰম কৰা দূৰত্বৰ সমান হয় তেনে সুষম দ্ৰুতিৰ সলনি সুষম বেগ ৰাশিটো ব্যৱহাৰ কৰিব পাৰিবা তো OB কথা কৈছে OB টো ক'ত গ'ল OB টো তো ইমানখিনি কথাটো ক'লোৱে যে যদিহে সময়ৰ লগত দূৰত্বটো সমানুপাতিক হয় তেতিয়া যিডাল লেখ হ'ব সেই লেখডাল কি হ'ব সৰলৰেখা হ'ব আৰু ইয়াত যদি চোৱা তোমালোকক যিডাল লেখ দিছে সেই লেখডালৰ নাম কি দিছে O আৰু B OB দিছে যাতে তোমালোকে লিখিবৰ কাৰণে সুবিধা হয় বা বুজাবৰ কাৰণে সুবিধা হয় হৈছে আৰু দূৰত্বটো কি কৈছে দূৰত্বটো এইটো দিশত গৈ আছে y দিশত আৰু ইয়াত লগতে কি কৈছে দূৰত্বটো যদি y দিশতে গৈ থাকে তেতিয়াহ'লে আমি কি ক'ব পাৰিম সুষম দ্ৰুতিৰ সলনি সুষম বেগো লিখিব পাৰিম কাৰণ সুষম বেগ মানে কি হয় যাৰ দিশ থাকে সেইটোৱে তোমালোকৰ কি হয় সুষম বেগ কাৰণ সুষম বেগ আৰু সুষম দ্ৰুতিৰ মাজত বেছি ডিফাৰেন্স একো নাই যদিহে আমি সুষম দ্ৰুতিত দিশটো উচ্চাৰণ কৰি দিওঁ বা দিশটো আমি উল্লেখ কৰি দিওঁ তেতিয়াহ'লে সুষম দ্ৰুতিটো সুষম বেগ হৈ যাব আৰু যদিহে আমি দিশটো উল্লেখ নকৰোঁ তেতিয়াহ'লে সেইটো কি হৈ যাব সুষম দ্ৰুতি হৈ যাব তো যদিহে আমি দূৰত্বটো y দিশতে গৈ থকা বুলি ধৰি লওঁ তেতিয়াহ'লে এইটো আমি সুষম দ্ৰুতিৰ ঠাইত সুষম বেগো ক'বলৈ পাৰোঁ সেইটোকে ইয়াত ক'বলৈ বিচাৰিছে অতিক্ৰম কৰা দূৰত্বৰ সমান হয় তেন্তে সুষম দ্ৰুতি যদি হৰণৰ মান y অক্ষৰেই বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমান হয় তেন্তে সুষম দ্ৰুতিৰ সলনি সুষম বেগ ৰাশিটো ব্যৱহাৰ কৰিব পাৰি তো তাৰ পিছৰ পেগাপটো চোৱা বস্তু এটাৰ দ্ৰুতি নিৰ্ণয় কৰিবৰ বাবে আমি দূৰত্ব সময় লেখ ব্যৱহাৰ কৰিব পাৰোঁ ইয়াৰ বাবে 8.3 চিত্ৰত দেখুওৱাৰ দৰে দূৰত্ব সময় লেখডাল এটা সৰু অংশ AB লোৱা হওক A বিন্দুৰ পৰা x অক্ষৰ সমান্তৰালভাৱে এডাল ৰেখা অংকন কৰা আৰু B ৰ পৰা y অক্ষৰ সমান্তৰালভাৱে আনডাল ৰেখা অংকন কৰা ৰেখা দুডালে C বিন্দুত কটাকটি কৰি ABC ত্ৰিভুজ গঠন কৰিব তো চোৱা এতিয়া এনেকুৱা যে লেখবোৰ থাকিব ন সেই লেখবোৰৰ পৰা আমি কি উলিয়াব লাগিব দূৰত্ব উলিয়াব লাগিব তো সেই দূৰত্বটো আমি কি কৰিম তো ইয়াত কি কৰিছে যিডাল লেখ পাইছিল ন ইয়াত সৰলৰেখাৰ জাল যে পাইছিলে এই লেখডাল তো ইয়াত কি কৰিছে এটা টুকুৰা লৈ লৈছে A আৰু B এটা টুকুৰা লৈছে AB তাৰপিছত কি কৰিছে A বিন্দুটোৰ পৰা A আৰু B A বিন্দুটোৰ পৰা ইফালে এটা লাইন টানিছে আৰু B বিন্দুৰ পৰা ইফালে এটা লাইন টানিছে আৰু ক'ত কাটিব C তো আমি যিডাল লাইন আঁকিছিলো উদাহৰণ হিচাপে মই লৈ যিডাল দেখাইছিলো ইয়াত যদি চাওঁ তো আমাৰ লেখডাল আছিলে ইয়াত হয় নহয় তো কিতাপত ভালদৰে বুজাব পৰা নাযাব গতিকে মই অকাটোত বুজাই দিছো তো এই বিন্দুটো হ'ল তোমালোকৰ 24 আৰু 8ৰ কাৰণে এইটো আহিলে ইমানখিনি মানত আহিব হৈছে তো আমি ইয়াত কি কৰিম আমি ইয়াৰ পৰা এটা টুকুৰা লৈ ললো ধৰিলো এইটো A বিন্দু হ'ল এইটো B বিন্দু হ'ল হৈছে তো এটা কি কৰিবা A বিন্দুৰ পৰা ইফালে এনেকে এটা লাইন টানিবা আৰু B বিন্দুৰ পৰা ইফালে এটা লাইন টানিবা তো এইটো যি বিন্দুত কাটিব সেইটো নাম দিছে কি C তাৰ মানে এইখিনি হৈ গ'ল তোমালোকৰ ABC তো ইয়াৰ পৰা আমি এটা দূৰত্ব উলিয়াব লাগিব কেনেকৈ দূৰত্ব উলিয়াব লাগিব দূৰত্ব মানে তোমালোকে কি জানা S মানে V/T হয় নহয় মানে কোনো এটা নিৰ্দিষ্ট সময়ত অতিক্ৰম কৰা দূৰত্বটোক আমি কি কম বেগ এনে তোমালোকে জানা বেগ মানে কি S/T আগত পাইছিলো আমি বেগ মানে কি হয় S/T দূৰত্ব ডিভাইডেড বাই সময় এটো আছিলে ন V = S/T হয় নহয় তো এটা আমি কি কৰিব তেতিয়াহলে S টো কি হ'ব S টো যদি উলিয়াব লাগে S = V/T হ'ব কিয় হ'ব এটো চোৱা ধৰি লোৱা ইয়াত S টো যদি তোমালোকে উলিয়াব লগিয়া হয় S = VT তো আমি ইয়াত V উলিয়াব লাগে দূৰত্ব উলিয়াব নালাগে আমি V উলিয়াব লাগিব তোমালোকে V ফৰ্মুলাটো কি পাইছিলা V = S/T আগত পাই আহিছিলা হয় না S মানে কি দূৰত্ব T মানে কি সময় তো V = হ'ব তোমালোকৰ S/T এতিয়া যে আমি এই ত্ৰিভুজটো যে আঁকিলো এই ত্ৰিভুজটোৰ পৰা কি কৰিব লাগে সেই বেগৰ মানটো উলিয়াব লাগে এই V টো যে মানে এটা নিৰ্দিষ্ট বেগ উলিয়াব লাগে কাৰণ এটোটো হ'ল তোমালোকৰ বিভিন্ন সময়ৰ কাৰণে বিভিন্ন বেগ আছে হয় নহয় তো সেই সুষম বেগটো কি হ'ব সেই সুষম বেগটো উলিয়াবৰ কাৰণে আমি এই ফৰ্মুলাটো ইউজ কৰিম V = S/T আৰু কোৰ পৰা কৰিম এই ত্ৰিভুজটোৰ পৰা আমি উলিয়াবৰ কাৰণে চেষ্টা কৰিম তো ত্ৰিভুজটোৰ কাৰণে উলিয়াবৰ কাৰণে তোমালোকক এটা কি লাগিব দূৰত্ব লাগিব আৰু লগতে সময় লাগিব তো ইয়াৰ পৰা দূৰত্বটো তোমালোকে কেনেকৈ পাবা চোৱা তোমালোকে তাৰ পিছত কি কৰিবা যত ধৰিছিলা ন বিন্দুকিটা
তো সেই বিন্দুকেইটা যে ধৰিছিলা তলফালে এনেকৈ এটা লাইন টানি দিবা হৈছে তো ইফালেও এনেকৈ এটা লাইন টানি দিবা তো এইখিনি তোমালোকে নাম দিলা ধৰি লোৱা T1 এইখিনি দিলা তোমালোকে T2 তো ইফালেই কি কৰিবা ইফালেও এনেকুৱাকৈ এটা লাইন টানি দিবা ইফালেও এনেকুৱাকৈ এটা লাইন টানি দিবা এই বিন্দুকেইটাৰ পৰা তো এইটো হৈ যাব তোমালোকৰ S1 এইটো হৈ যাব তোমালোকৰ S2 তো এতিয়া যে ইয়াত আছিলে V = S divided by T তো ইয়াত এটা কি কৰিবা S2 minus S1 divided by T2 minus T1 তোমালোকে ইয়াৰ পৰাটো এটা মান পাবা ন এই লেখডাল যে আকিছা এই লেখডালত তোমালোকে T1 ৰ এটা মান পাবা বা T2 ৰ এটা কি পাবা মান পাবা ঠিক তেনেদৰে ইয়াতো তোমালোকে S1 ৰ বাবে এটা মান পাবা S2 ৰ বাবে এটা মান পাবা ধৰিলো আমাৰ T2 টো আমি 8 এ ধৰিলো 8 আহিলে T1 টো আমাৰ 4 আহিলে ইফালে ধৰিলো আমি S1 টো 18 আহিল S2 টো আহিলে 24 তো এইখিনি বিয়োগ কৰা S2 টো আগত আহিব কাৰণ 24 - 18 হৈছে তো এটো বিয়োগ কৰিলে তোমালোকৰ आंसर আহিব 6 divided by 4 তাৰ মানে এটো ডিভাইড কৰিলে যি আহিব সেইটো হ'ব তোমালোকৰ উত্তৰ অৰ্থাৎ 1.5 আহিব হৈছে এইখিনি হ'ব তোমালোকৰ মিটাৰ পাৰ সেকেন্ড তাৰ মানে এই লেখডালৰ তোমালোকৰ সুষম বেগ কি হ'ব 1.5 মিটাৰ পাৰ সেকেন্ড বা সুষম দ্ৰুতি কি হ'ব 1.5 মিটাৰ পাৰ সেকেন্ড তো ইয়াত যে মই ধৰিছো এই T1 মানে 4 ধৰিলো বা T2 মানে ধৰিলো 8 তো এইখিনি মই জাস্ট তোমালোকক বুজাবৰ কাৰণে মোৰ নিজৰ মতে মই ধৰি লৈছো কিন্তু তোমালোকে যেতিয়া আঁকিবা ন তেতিয়া তোমালোকৰ পুৰা একুৰেট হ'ব লাগিব লাইনডাল আঁকি পেলাই এটো এনেকৈ ড্ৰ কৰিবা ড্ৰ কৰাৰ পিছত এই লেখডালৰ পৰা যিকোনো দুটা বিন্দু ধৰিবা বিন্দু ধৰি কি দিবা নাম দিবা AB জেনেৰেলি কি লবা যিকিটা পইণ্ট ওলাই সেইকিটাকে লবা AB দিবা AB দি তললৈ এনেকৈ লাইন টানিবা ইফালেও তললৈ এটা লাইন টানিবা ইফালেও এনেকৈ লাইন টানিবা ইয়াতো এনেকৈ লাইন টানিবা টনাৰ পিছত এইখিনি নাম দিবা T1 এইখিনি নাম দিবা T2 এইখিনি নাম দিবা S1 এইখিনি নাম দিবা S2 তাৰ পিছত এই লেখডালত T1 এ যিটো যিমান সেকেন্ড বুজায় বা T2 এ যিমান সেকেন্ড বুজায় তো এইখিনি তোমালোক ইয়াত বহাব লাগিব T2 ৰ ঠাইত T2 ৰ মান বহাব লাগিব T1 ৰ মান T1 ত বহাব লাগিব ইফালে S1 এ লেখডালৰ পৰা যিটো মান দিব সেইটো বহাব লাগিব ইয়াত তাৰপা S2 এ যিটো মান দিব সেইটো বহাব লাগিব তোমালোকে এই ফৰ্মুলাটো তাৰপা ক্যালকুলেট কৰি যিটো পাবা সেইটো হ'ব তোমালোকৰ কি গড় বেগ এই কিতাপটো তেনেকৈ কৰিছে চোৱা ইয়াত প্ৰথমে কি কৰিলে এটা ত্ৰিভুজ ললে ABC ত্ৰিভুজটো বনালে তাৰ পিছত ইয়াত লাইন টানিছে দেখিছে এনেকৈ এটা লাইন টানিলে ইয়াত এনেকৈ এটা লাইন টানিলে এটো T2 হল এটো তোমালোকৰ T1 দিছে তাৰ পিছত এনেকৈ ইফালেও এটা লাইন টানিছে এটো S1 S2 মানে এটো দূৰত্বৰ কথা বুজাইছে যিহেতু দুটা দূৰত্ব হৈ গল তো সেইকাৰণে এটা S1 এটা S2 ধৰিছে ইয়াতো যিহেতু দুটা টাইম হৈ গল তো এটা টাইম 1 আৰু এটা টাইম 2 বুলি ধৰিছে তো তাৰ পিছত ইয়াত কি কৰিছে ৰেখা দুডালে C বিন্দুত কটাকটি কৰি ABC ত্ৰিভুজ গঠন কৰিছে এতিয়া লেখডালৰ AC অংশৰ সময় অন্তৰাল T2 - T1 নিৰ্দেশ কৰিব আৰু BC এ দূৰত্ব S2 - S1 খুচাব আমি দেখা পাওঁ যে বস্তুটো A পৰা B লৈ হোৱা স্থানান্তৰত ই T2 - T1 সময়ত S2 - S1 দূৰত্ব অতিক্ৰম কৰে গতিকে বস্তুটোৰ দ্ৰুতি হ'ব V = S2 - S1 divided by T2 - T1 এই মাইনাসটো কিয় কৰিছো এটো চোৱা কাৰণ আমি যে এই ত্ৰিভুজটো বনালো ন এই লাইনটো যে টানিলো মানে এইখিনি সময়ত এই সময়খিনিত কি কিমান দূৰ গৈছে ইমানখিনি সময় গৈছে হৈছে কাৰণ ইফালে আমি লাইনটো টানি T1 আৰু T2 বনালো তো এইখিনি সময় আমি কেনেকৈ উলিয়াব পাৰিম T2 ৰ পৰা T1 টো বিক কৰিলে আমি এই সময়খিনি নাপাম জানো তো সেই কাৰণে আমি কি কৰিছো বিক কৰিছো T2 ৰ পৰা T1 আৰু ইয়াত আমি বিক কৰিছো কি S2 ৰ পৰা S1 তেতিয়াহে আমি মাজৰ দূৰত্বখিনি পাম তো এই মাজৰ সময়খিনি পাবৰ কাৰণে T2 ৰ পৰা T1 টো বিক কৰিছো আৰু এই মাজৰ দূৰত্বখিনি পাবৰ কাৰণে S2 ৰ পৰা S1 টো বিক কৰিছো যাৰ ফলত তোমালোকৰ ফৰ্মুলাটো হৈ গল এই নিচিনা ঠিক আছে তো লেখ যদি আহে লেখৰ পৰা যদি দ্ৰুতি বা বেগ উলিয়াব দিয়ে তেতিয়া হলে তোমালোকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত তোমালোকৰ বিষম দ্ৰুতিৰ বাবে লেখ আকিছে বিষম দ্ৰুতিৰ বাবে তোমালোকৰ এখন তালিকা দিয়া আছে এখিনি সময় দিছে এখিনি দূৰত্ব দিছে তো প্ৰথম চোৱা 0 সেকেন্ডত 0 তাৰ পিছত 2 সেকেন্ডত 1 মিটাৰ গল 4 সেকেন্ডত 4 মিটাৰ গল 6 সেকেন্ডত 9 মিটাৰ গল 8 সেকেন্ডত 16 মিটাৰ গল ইয়াত যদি চোৱা তোমালোকৰ কোনো মিল নাপাবা
প্ৰথম 2 ছেকেণ্ডতটো 1 মিটাৰ গ'ল, নেক্সট 2 ছেকেণ্ডত কি হৈ গ'ল, একেচোতে 4 পালেগৈ। তাৰমানে পাৰ্থক্যটো কিমান মিটাৰ হ'ল, 3 মিটাৰ হ'ল, হয় নহয়? মানে প্ৰথম 2 ছেকেণ্ডতটো 1 মিটাৰ গ'ল, কিন্তু পিছৰ 2 ছেকেণ্ডত কি হ'ল, 3 মিটাৰ গ'ল। তাৰ পিছৰ 2 ছেকেণ্ডত কিমান গ'ল, 5 মিটাৰ গ'ল, কাৰণ 4 পৰা 9 পালেহি। তো ঠিক তেনেদৰে 6 পৰা 8 ছেকেণ্ড, মানে 8 ছেকেণ্ডত সি কিমান মিটাৰ গৈছে, 16 মিটাৰ। কিন্তু প্ৰথম 6 ছেকেণ্ডত সি 9 মিটাৰহে গৈছিলে, তাৰমানে 2 ছেকেণ্ডত তাৰ কিমান বাঢ়ি গ'ল, 7 মিটাৰ বাঢ়ি গ'ল। তো গতিকে ইয়াত মানে কমা বহা হৈ আছে বা বাঢ়িয়ে গৈ আছে, হৈছে। কাৰণ যদি এটা সমান সমান পৰিমাণতে গ'ল হয়, তেতিয়াহ'লে আমি ক'লো হয় সুষম দ্ৰুতি, যেনেকৈ অলপ আগত দেখাইছিলো। তো 2 ছেকেণ্ডত ইয়াত যদি চোৱা 6 গৈছে, ইয়াত তাৰপিছত 4 ছেকেণ্ডত 12 গৈছে। তো পাৰ্থক্যটো চোৱা সমান আছে, প্ৰথম 2 ছেকেণ্ডত 6 মিটাৰ, তাৰপিছৰ 2 ছেকেণ্ডতো কিমান মিটাৰ বাঢ়িছে, 6 মিটাৰে বাঢ়িছে। তাৰ পিছৰ 2 ছেকেণ্ডতো 6 মিটাৰে বাঢ়িছে। তো প্ৰতিটো সময়তে সমান সমান পৰিমাণে বাঢ়ি গৈ আছে। কিন্তু ইয়াত যদি চোৱা প্ৰতিটো সময়তে অলপ বেলেগ বেলেগ পৰিমাণে বাঢ়িছে। তো সেইকাৰণে এইটোক কি ক'ম আমি, বিষম দ্ৰুতি। তো ইয়াৰ যেতিয়া তোমালোকে লেখ আঁকিবা, লেখ আঁকা তোমালোকে ক্লাছ 8তে শিকিছা, হয় নহয়? গতিকে এক্সৰ ফালে তোমালোকে সময় ল'বা, ৱাই ফালে তোমালোকে দূৰত্ব ল'বা, আৰু যেতিয়া লেখ আঁকিবা তোমালোকে এনেকুৱা এটা লেখ পাবা, ঠিক আছে? আৰু ইয়াৰ পৰা তোমালোকে বেগ উলিয়াবৰ কাৰণে অলপ আগত যে আমি দেখাইছিলো ত্ৰিভুজৰ নিচিনা বনাই লৈছিলো, তেনেকুৱা কৰিব নোৱাৰিবা। ইয়াত তোমালোকে বিষম দ্ৰুতিৰ বাবে তেনেকুৱা কৰিব নোৱাৰিবা। ইয়াত তোমালোকে ফৰ্মুলাটো ব্যৱহাৰ কৰিব লাগিব, v=s/t। এছ এইটো এইখিনিৰ পৰা গোটেইখিনি দূৰত্ব তোমালোকৰ এছ হ'ল, আৰু সময় যিখিনি লাগিল সেইটো ইয়াত বহাই দিবা, হৰণ কৰি দিবা, তোমালোকে ওলাই যাব। তো কাৰণ বিষম দ্ৰুতিত তোমালোকৰ ইমান প্ৰব্লেম নাই, বিষম দ্ৰুতিত তোমালোকে ডাইৰেক্ট উলিয়াব পাৰিবা। ইয়াত ধৰি লোৱা 0 পৰা আৰম্ভ কৰি কলৈ গৈছে এইখিনিলৈকে, অৰ্থাৎ সময় লৈছে কিমান, 12 ছেকেণ্ড, আৰু দূৰত্ব কিমান গৈছে, 37 মিটাৰ, হয় নহয়? তাৰমানে এইটো তোমালোকে এনচাৰ আহিব 37/12, অৰ্থাৎ 3 মিটাৰ পাৰ ছেকেণ্ড। ইয়াৰ দ্ৰুতি কিমান হ'ব, 3 মিটাৰ পাৰ ছেকেণ্ড। কিন্তু ইয়াত তোমালোকে তেনেকে উলিয়াব নোৱাৰিবা। এই সুষম দ্ৰুতিৰ বাবে তোমালোকে তেনেকে উলিয়াব নোৱাৰিবা। সুষম দ্ৰুতিৰ কাৰণে তোমালোকে কি কৰিব লাগিব, এইটো মেথড ইউজ কৰিব লাগিব, এনেকে ত্ৰিভুজ হিচাপে ধৰি কৰিব লাগিব। এনেকেও কৰিব পাৰিবা, তাতো প্ৰব্লেম নাই। বিষম দ্ৰুতিৰ নিচিনাকে সুষম দ্ৰুতিত কৰিব পাৰিবা, কিন্তু এনেকেই কৰিবা যিহেতু কিতাপত এনেকুৱাকে দিয়া আছে। তাৰপিছত তলত আৰু অলপ কথা কৈছে, সেইখিনি পঢ়ি এইটো সমাপ্ত কৰিম। আৰু তোমালোকে লেখটো এনেকে পঢ়ালে বুজি পাবা নাই ক'বা। যদি বুজি নোপোৱা স্কুলত মই পঢ়াই দিম, এইখিনি মই এতিয়া বাদ দিম। লেখখিনি যদি তোমালোকে ইয়াত এনেকে বুজি নোপোৱা, তেতিয়া তোমালোকক মই স্কুলত বৰ্ডত পঢ়াই দিম, আৰু ইয়াৰ পিছৰখিনি মই ষ্টাৰ্ট কৰিম যদিহে তোমালোকে ইয়াত বুজি নোপোৱা, বা এইখিনি মই বাদেই দি দিম, কাৰণ তোমালোকক স্কুলত লাগিলে মই এইখিনিৰ পৰা পঢ়াই দিম। কাৰণ লেখৰ কথা আছে, ক'ৰবাত বুজি নাপাবও পাৰা, তো সেইটো তোমালোকে ডিচাইড কৰিবা। যদিহে বুজি পোৱা নাই এনেকে পঢ়াওঁতে, তেতিয়াহ'লে ক'বা, মই এইখিনিৰ পৰা বাদ দি দিম এই চেপ্টাৰটো, তাৰ বাকী যিখিনি ৰ'ব সেইখিনি মই স্কুলত পঢ়াই পেলাই চেপ্টাৰটো কমপ্লিট কৰিম, হ'ব? এতিয়া ইয়াত কৈছে কি, গাড়ীখনৰ গতিৰ দূৰত্ব সময় লেখ 8.4 চিত্ৰত দেখুওৱা হৈছে। মন কৰিবলগীয়া যে পূৰ্বৰ সুষম গতিৰ দূৰত্ব সময় লেখৰ সৈতে এই লেখৰ আকৃতিগত পাৰ্থক্য আছে। এই লেখৰ প্ৰকৃতিয়ে সময় সাপেক্ষে গাড়ীখনে অতিক্ৰম কৰা দূৰত্বৰ অৰৈখিক পৰিৱৰ্তন সূচাইছে। ইয়াত যদি লেখডাল চোৱা, আগৰ লেখডালৰ নিচিনা হোৱা নাই। আগৰ লেখডাল আছিল তোমালোকৰ সৰলৰেখা, এই লেখডাল তোমালোকৰ সৰলৰেখা নহয়, বক্ৰৰেখা হৈছে। তো কিহৰ কাৰণে হৈছে, কাৰণ এইটো এটা বিষম দ্ৰুতি হয়। তো আজিৰ কাৰণে হ'ব।